হাই গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে। আজি ঈদৰ দিন। আপোনালোকে ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰ্তমান মই আহিছোঁ পথাৰত। আজি ঈদৰ দিন। গা ধুম। আপোনালোকে দেখিছে পিছফালে মটৰ চলি আছে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই যাব। ভিডিঅ'টোত মই গা ধোৱা পে ইত্যাদি কৰি ঈদৰ নামাজ পঢ়িব যোৱা আৰু ঈদৰ নামাজ পঢ়া সকলোখিনি এই ভিডিঅ'টোৰ ভিতৰত আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই যাব। আৰু যদি চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো অল কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গৈ আছোঁ। আপোনালোকে দেখিব পাইছে কি ধুনীয়া ধানৰ খেতি হৈ আছে, গাঁৱৰ পৰিৱেশ। মই যেতিয়াই ঘৰত আহোঁ, এনেকুৱা খেতি পথাৰ হ'লে ইয়াত পথাৰত গা ধুব আহোঁ। বাৰিষা ছিজনত হ'লেতো ইয়াত পানী হৈ যায়। আগত পুখুৰীবিলাক থাকে, সেই পুখুৰীটো গা ধোৱা হয়। আপোনালোকে দেখিব পাইছে। যদি আপোনালোকে গাঁৱৰ এৰিয়াৰ পৰা চাইছে, তেনেহ'লে আপোনালোকে গম পাবই যে পথাৰত এই যি খেতি হৈ থাকে, খেতিৰ মাজত যি মটৰত পানী হয়, ইয়াত গা ধোৱা এটা মজাই বেলেগ থাকে। আপুনি ঘৰত গা ধোৱা আৰু এটা বাহিৰৰ খোলা মৈদানত গা ধোৱা এটা পৰিৱেশ বেলেগে থাকে। আজি ঈদ বুলি নহয়, এনেও মই গা ধুব আহোঁ। ডেইলি ইয়াতে গা ধোৱা হয় বুলি ক'ব পাৰি, ঘৰত যেতিয়াই থাকোঁ। আজি ঈদৰ দিন বুলি আহিছোঁ, আপোনালোকক ভিডিঅ' কৰি দেখালোঁ। বহুত ধুনীয়া একদম চাফা পানী চলি আছে, আপোনালোকে দেখিব পাইছে। এইবিলাক ধানৰ খেতি হৈ আছে, এইবিলাক ধুনীয়া হৈছে। আৰু সেইবিলাক দেখিছে ধান ওলাইছে বৰ্তমান। আৰু 1-1.5 মাহ 2 মাহৰ ভিতৰত ইয়াত ধান কাটি দিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈ চাই যাওক। তেতিয়া মই গা ধুম। তাৰপিছত গা ধোৱাৰ পিছত যি ঈদৰ নামাজ পঢ়িব যাম, ঈদৰ নামাজ পঢ়িব যোৱাখিনি আপোনালোকক দেখাই দিম। আৰু ঈদগাহত বাকী ভিডিঅ'বিলাক আপোনালোকক দেখাই যাম। ফাইনেলি গা ধুই হৈ গ'ল। এতিয়া গা ধুই হোৱাৰ পিছত এতিয়া ঘৰলৈ যাম। ঘৰলৈ যোৱাৰ পিছত আমাৰ ঈদৰ দিন আমাৰ বিফ এইবিলাক চলে। সেই আনিব যাম। আনিব যোৱাৰ পিছত তাৰপিছত ৰেডি হৈ নামাজৰ কাৰণে ঈদগাহলৈ যাম। ৰেডি হোৱাৰ পিছত ঈদগাহৰ যোৱাৰ পথৰ ভিডিঅ'বিলাক আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈ চাই থাকিব। যদি ভিডিঅ'টো এতিয়ালৈ লাইক কৰা নাই, লাইক কৰিব। আৰু যদি কমেণ্ট কৰা নাই, আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ মতামত জনাই যাব। আৰু আপোনালোকে অসমৰ কোন জেগাৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। তেতিয়া গম পাম যে অসমৰ কোন কোন ঠাইৰ পৰা মোৰ ভিউৱাৰসকলে মোৰ ভিডিঅ' চায়। ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। এয়া হৈছে আমাৰ গাঁৱৰ ঈদগাহ মৈদান, যি ঈদগাহ মৈদানত নামাজ পঢ়িবৰ কাৰণে আহিলোঁ। বৰ্তমান মানুহ আহি পোৱা নাই, কাৰণ আধা ঘণ্টাতকৈ বেছি সময় বাকী আছে নামাজৰ কাৰণে। আপোনালোকক দেখাই দিছোঁ। আপোনালোকে চৌহদটো চাওক। আমাৰ ইয়াতে ঈদৰ নামাজ পঢ়া হয়। আৰু আপোনালোকে যদি লগতে দেখে, তেনেহ'লে কবৰস্থানো ইয়াতে আছে। বৰ্তমান নামাজৰ কাৰণে শাৰী পাতি বহি গ'লোঁ। আৰু যি মৌলানা চাব আছে, তেখেতে বয়ান কৰি আছে। আমাৰ ঈদৰ বিষয় লৈ সেইবিলাক বয়ান কৰি আছে। মই আৱাজটো মিউট কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো যদি এতিয়ালৈ লাইক কৰা নাই, লাইক কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ফাইনেলি আমাৰ ঈদৰ নামাজ পঢ়ি কমপ্লিট হৈ গ'ল। আপোনালোকে দেখিব পাইছে। সকলো মানুহ এতিয়া ঘৰলৈ প্ৰতি যাবলৈ ৰেডি হৈ আছে। ময়ো নামাজ পঢ়ি কমপ্লিট কৰিলোঁ। আছাম টেক ব্লগছ চেনেলৰ তৰফৰ পৰা সকলোলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেলত যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি ল'ব। ভিডিঅ'টো আজিলৈ ইমানেই। আন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।